মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'কেইটাত তোমালোকৰ বহুকেইজনে শ্ৰীভূমিৰ তোমালোকে ক্লাছ 9ৰ এলুৱেল এক্সামৰ প্ৰগ্ৰামখন সুধিছিলা, গতিকে তোমালোকৰ বাবে এইখন লৈ আহিছোঁ। তোমালোকৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব মাৰ্চ মাহৰ 7 তাৰিখৰ পৰা ফ্ৰাইডেৰ দিনাখন, ঠিক আছে। এদিনাখন তোমালোকৰ মৰ্ণিং শ্বিফ্টত অৰ্থাৎ ৰাতিপুৱা 9 বজাৰ পৰা 12টা বজালৈকে তোমালোকৰ ইংলিছৰ পৰীক্ষা আছে। লগতে তোমালোক যদি অন্য ডিষ্ট্ৰিক্টৰ ছাত্ৰ বা ছাত্ৰী, তোমালোক অন্য ডিষ্ট্ৰিক্টৰ তোমালোকক প্ৰগ্ৰামখন লাগে, তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰিবা আৰু সেই যিখন তোমালোকৰ ডিষ্ট্ৰিক্টৰ তোমালোক বাসিন্দা হয় সেই ডিষ্ট্ৰিক্টখনৰ নাম আমাক এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাবা। আমি চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত সেই ডিষ্ট্ৰিক্টখনৰ তোমালোকৰ প্ৰগ্ৰামখন দিবলৈ, ঠিক আছে। এতিয়া চাওঁ আহা আমি নেক্সট 8 তাৰিখৰ ছেটাৰডেৰ দিনাখন কি আছে, সেইদিনাখন MILৰ পৰীক্ষা আছে, ঠিক আছে। নেক্সট আকৌ 10 তাৰিখে আছে মানডেৰ দিনাখন জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিতৰ পৰীক্ষা। 11 তাৰিখত আছে টিউজডেৰ দিনাখন ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষা। তোমালোকে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা, সংস্কৃত, জিঅ'গ্ৰাফী, এডভান্স মেথমেটিক্স, যিটো ইলেক্টিভ ছাবজেক্ট তোমালোকে চুজ কৰি লৈছা, ইয়াৰে পৰীক্ষাসমূহ সেইদিনাখন অনুষ্ঠিত কৰা হ'ব। 12 তাৰিখ ৱেডনেছডেৰ দিনাখন প্ৰেক্টিকেল অফ ইলেক্টিভ ছাবজেক্টছ, যিকেইটা তোমালোকৰ ইলেক্টিভ ছাবজেক্ট আছে, এই ইলেক্টিভ ছাবজেক্টৰ যদি প্ৰেক্টিকেল আছে, প্ৰেক্টিকেলটো সেইদিনাখন অনুষ্ঠিত কৰা হ'ব, ঠিক আছে। কোনো ইলেক্টিভ ছাবজেক্টৰ আকৌ প্ৰেক্টিকেল এক্সাম নাই, গতিকে নাথাকিলে তোমালোকে আৰু প্ৰেক্টিকেল এক্সামটো দিব নালাগে। নেক্সট হোৱা 13/3/2025 থাৰ্ছডেৰ দিনাখন, সেইদিনাখন জেনেৰেল ছায়েন্সৰ পৰীক্ষা আছে। তাৰপিছত 17/3/2025 মনডেৰ দিনাখন ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা তোমালোকৰ আছে। গতিকে পৰীক্ষাসমূহ তোমালোকে ভালদৰে দিবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ আমাৰ হোৱাটছআপ চেনেলত পাবা, বা তোমালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাবা যে এইটো ডিষ্ট্ৰিক্টৰ এইখন কুৱেশ্যন পেপাৰ আমাক লাগে। আমি চেষ্টা কৰিম উত্তৰৰ সৈতে সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' এই চেনেলটোত আপলোড কৰিবলৈ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি